গছৰ উচ্চতা তাৰ শিপাৰ গভীৰতাত নিৰ্ভৰ কৰে। জাতিৰ মহত্ব নিৰ্ভৰ কৰে তাৰ সংস্কৃতিৰ গভীৰতাত। যি সংস্কৃতিয়ে নিজৰ শিপাক সজীৱ কৰি ৰাখি বিশ্বৰ বুকুত আত্মপ্ৰকাশ কৰে, সেই সংস্কৃতি যুগৰ সীমনা অতিক্ৰম কৰি চিৰন্তন হৈ থাকে। এই মহান আদৰ্শক সন্মুখত ৰাখি ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় স্বায়ত্তশাসিতৰ তৰফৰ পৰা অসমৰ বিশিষ্ট আধ্যাত্মিক গুৰু মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীক অভিনন্দন আৰু গভীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী শ্ৰী আউনীআটী সত্ৰত সত্ৰাধিকাৰগৰাকীক 11 জুলাইৰ নিশা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই এখন অভিনন্দন পত্ৰ প্ৰদান কৰি উল্লেখ কৰে যে এখন নদী নিজৰ পানীৰ বাবে মহান নহয়, সি মহান হয় যেতিয়া দুয়োকাষৰ জনজীৱনক সজীৱ কৰি তোলে। তেনেদৰে এজন আধ্যাত্মিক নেতাৰ মহত্ব তেওঁৰ পদবীত নহয়, তেওঁৰ চিন্তা, দৰ্শন, দৃষ্টিভংগী, মূল্যবোধ আৰু সমাজক আগুৱাই নিয়াৰ শক্তিত নিহিত থাকে। সত্ৰাধিকাৰগৰাকীৰ দূৰদৰ্শী নেতৃত্বক ভূয়সী প্ৰশংসা কৰি উল্লেখ কৰে যে সত্ৰ কেৱল ধৰ্মীয় সাধনাৰ স্থান নহয়, ই শিক্ষা, সাহিত্য, সংগীত, নৃত্য, চিত্ৰকলা, নৈতিকতা, সমাজ সংস্কাৰ আৰু বিশ্ব সংলাপৰ এক চিৰজাগ্ৰত সাংস্কৃতিক বিশ্ববিদ্যালয়। অসমৰ আধ্যাত্মিক ঐতিহ্য, বৈষ্ণৱ দৰ্শন আৰু সত্ৰীয়া সংস্কৃতিৰ অম্লিন জ্যোতি বিশ্ব দৰবাৰত উজ্বলাই তোলাৰ ক্ষেত্ৰত সত্ৰাধিকাৰগৰাকীৰ সাম্প্ৰতিক ঐতিহাসিক পদক্ষেপে সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিলে। সত্ৰাধিকাৰ ডক্টৰ গোস্বামীদেৱে সত্ৰীয়া সংস্কৃতি, বৈষ্ণৱ দৰ্শন আৰু অসমৰ চিৰন্তন ঐতিহ্য সংৰক্ষণ আৰু বিশ্বমঞ্চত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগবঢ়োৱা সুদূৰপ্ৰসাৰী পদক্ষেপে সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিছে। পত্ৰত কোৱা হয়, আজিৰ বিশ্বায়নৰ যুগত বহুমূল্যৱান সাংস্কৃতিক ঐতিহ্য ক্ৰমাৎ বিলুপ্তিৰ সন্মুখীন হৈ থকাৰ সময়ত সত্ৰাধিকাৰ ডক্টৰ গোস্বামীৰ দৰে দূৰদৰ্শী নেতৃত্বই অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক সম্পদক নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়াৰ লগতে বিশ্ববাসীৰ আগতো ইয়াৰ সুকীয়া মৰ্যাদা প্ৰতিষ্ঠা কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই পদক্ষেপে কেৱল সত্ৰীয়া পৰম্পৰাকে সমৃদ্ধ কৰা নাই, বৰঞ্চ অসমীয়াৰ আত্মপৰিচয়, ঐতিহ্য আৰু সাংস্কৃতিক স্বাভিমানকো অধিক সুদৃঢ় কৰিছে। শেহতীয়াকৈ সত্ৰাধিকাৰ ডক্টৰ গোস্বামীৰ ব্ৰিটিছ সংসদত অসমৰ সাংস্কৃতিক সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত লোৱা পদক্ষেপ, বৃন্দাবনী বস্ত্ৰ নিজ চকুৰে দৰ্শন কৰাৰ যোগেদি লাভ কৰা অভিজ্ঞতাই অসমীয়া সংস্কৃতিক উজ্বলাই তোলা কাৰ্যই অসমৰ যুৱ প্ৰজন্মক নিজৰ ইতিহাস, ঐতিহ্য, ভাষা আৰু সাংস্কৃতিক শিপাৰ সৈতে অধিক নিবিড়ভাৱে জড়িত হ'বলৈ অনুপ্ৰাণিত কৰিব বুলি অভিনন্দন পত্ৰত আশা প্ৰকাশ কৰে। আজিৰ বিশ্বায়নৰ যুগত বহু জাতিয়ে নিজৰ সাংস্কৃতিক স্বকীয়তা হেৰুৱাই পেলোৱাৰ আশংকাত ভুগিছে, কিন্তু সত্ৰাধিকাৰগৰাকীয়ে বিশ্বৰ বুকলৈ গৈ বিশ্বক অনুকৰণ কৰা নাই, বৰং বিশ্বক অসমৰ সৰ্বোৎকৃষ্ট সম্পদ সত্ৰীয়া সংস্কৃতি, বৈষ্ণৱ দৰ্শন আৰু মানৱতাৰ বাণীৰ সৈতে পৰিচয় কৰাইছে। এইটোৱেই প্ৰকৃত বিশ্বায়ন বুলি উল্লেখ কৰি কোৱা হয়, য'ত নিজৰ শিপাক দৃঢ় কৰি বিশ্বক আলিংগন কৰা হয়। সত্ৰাধিকাৰগৰাকীৰ ভৱিষ্যত জীৱন দীপশিখাৰ দৰে প্ৰজ্বলিত হওক, যি নিজে জ্বলি আনক আলোকিত কৰে। তেওঁৰ কৰ্ম হওক ব্ৰহ্মপুত্ৰৰ দৰে, যি যুগে যুগে সভ্যতা, সংস্কৃতি আৰু জীৱনক পুষ্টি যোগায়। আদৰ্শ হওক ধ্ৰুৱতৰাৰ দৰে, যি অনাগত প্ৰজন্মক সঠিক পথৰ দিশ নিৰ্দেশ দিয়ে। তেখেতৰ নেতৃত্বত সত্ৰীয়া সংস্কৃতি বিশ্বমানৱৰ হৃদয়ত অধিক সমাদৃত হওক, অসমৰ সাংস্কৃতিক গৌৰৱ অধিক ঔজ্জ্বল্য লাভ কৰক আৰু মহাপুৰুষীয়া বৈষ্ণৱ দৰ্শনৰ মানৱ কল্যাণৰ বাণী বিশ্বৰ প্ৰতিটো কোণলৈ বিস্তাৰিত হওক বুলি উল্লেখ কৰি সংস্কৃতি যেতিয়া বিশ্বমঞ্চত সন্মান লাভ কৰে, তেতিয়া কেৱল এটুকুৰা ভূমিয়েই গৌৰৱান্বিত নহয়, গৌৰৱান্বিত হয় সমগ্ৰ মানৱ সভ্যতা, এই বুলিও পত্ৰখনত উল্লেখ কৰে। অভিনন্দন প্ৰদান কৰা অনুষ্ঠানত মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক তুলসী ৰাজখোৱাকে প্ৰমুখ কৰি আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড়ৰ পৰা ইমৰান আলী ৰিপৰ্ট UATV।